চলো আমি অহাকালি আল্লাহ আমাক বচাই ৰাখে কি কৰিব পাৰিম আম্মা পাৰত উঠিব পাৰিম ঠিক আছে তেনেহ'লে আজি তোমালোকক মই অলপ কুৱেশ্যন কৰিম কুৱেশ্যন কৰাৰ পিছত স্পেলিং কুৱেশ্যন হ'ব বা ৰিডিং কুৱেশ্যন হ'ব তোমালোকে আনসাৰ দিব লাগিব হে বেছি দেৰি হ'লেতো নহ'ব যদি মই এটা দীঘল কুৱেশ্যন কৰিছোঁ তেনেহ'লে কেই ছেকেণ্ড 5 ছেকেণ্ড আৰু যে শ্বৰ্ট কুৱেশ্যন কৰিছোঁ তেনেহ'লে 2 ছেকেণ্ড 2 বা 3 ভিতৰত আৰম্ভ কৰি দিব লাগিব ঠিক আছে চলো এটা বুক কিতাপ চলো মই যেটো পেজ ওলাম লগে লগে তোমালোকে পেজবিলাক ওলাব লাগিব চলো এইটো পেজ আমি তোমার কিতাব দিয়ে দিয়েছি এটা পেজ 35 আগালি আল্লাহ আমাক বচাই ৰাখে কি কৰিব পাৰিম আম্মা পাৰত উঠিব পাৰিম ঠিক আছে তেনেহ'লে আজি তোমালোকক মই অলপ কুৱেশ্যন কৰিম কুৱেশ্যন কৰাৰ পিছত স্পেলিং কুৱেশ্যন হ'ব বা ৰিডিং কুৱেশ্যন হ'ব তোমালোকে আনসাৰ দিব লাগিব হে বেছি দেৰি হ'লেতো নহ'ব যদি মই এটা দীঘল কুৱেশ্যন কৰিছোঁ তেনেহ'লে কেই ছেকেণ্ড 5 ছেকেণ্ড আৰু যে শ্বৰ্ট কুৱেশ্যন কৰিছোঁ তেনেহ'লে 2 ছেকেণ্ড 2 বা 3 ভিতৰত আৰম্ভ কৰি দিব লাগিব ঠিক আছে চলো